Hello everyone, welcome to my Mag Bihu blog. এয়া আছে আমাৰ মেজি ৰাতিৰ কিছু দৃশ্য। এইফালে আমাৰ পোৱালিখিনি পুৰা সাউণ্ড সিস্টেমত আছে। তাহাঁতি পুৰা গান চেঞ্জ কৰা আৰু ভলিউম আপ আৰু ল' কৰি আছে। তাৰপিছতে তাহাঁতি তেনেকৈ অলপ দেৰি খেলিলে আমি এইফালে জুই পুৰা ধৰিলোঁ, আৰম্ভ কৰিলোঁ আৰু দেই। এইফালে পাচলি কাটি আছোঁ, মাংসও কাটি অলৰেডি ৰেডি হৈ গ'ল। এয়া আমাৰ মেজি। এইফালে আমাৰ পোৱালিকেইটা পুৰা এনেই উৎপাত কৰি আছে। এইফালে আমি আৰু বিহু বুলি ক'লে এনেও মাংস পুৰা নহ'লেতো নহ'বই। সেয়াফালে কোনোবাই মাংস চাংস পুৰাত ব্যস্ত হৈ গৈছে আৰু এইফালে বনাবলৈও আৰম্ভ হৈ গ'ল। তাৰপিছত এইখিনি চুঙাত দিবলৈ বুলি ৰেডি কৰি আছোঁ। এইফালে এতিয়া আৰু চুঙাত ভৰাইবলৈ আৰম্ভ কৰি দিলোঁ। 2টা চুঙাত এনেকৈ ভৰাই মেলি ৰেডি কৰিলোঁ। তাৰপিছত সেইখিনি জুইৰ কাষত থৈ দিলোঁ আৰু এইফালে আমাৰ পোৱালিখিনিয়ে ধেমালি কৰি থকা এনেই দেখাই দিলোঁ আপোনালোকক। এইফালে দাদাই বনাই আছে, বাকী অলমষ্ট মানে চুঙাত দিয়া আৰু পূৰা গাহৰিও হৈ গৈছেগৈ আৰু ৰেডি। এইফালে মা আৰু বৌয়ে মিলি সাজ ৰেডি কৰি আছে। বিহু বুলিলে তাতে আকৌ দেউৰী মানুহ, আমাৰ সাজ আৰু মাংস এইবোৰেই মেইন। এইফালে ভণ্টিয়ে চালাড বনাই আছে আৰু ইফালে চবেই জুইৰ ওচৰতে ঠাণ্ডাতে বহি আছে আৰু বাকী চালাড তালাড বনাই হৈ গ'লে অলমষ্ট আমাৰ খাবলৈ ৰেডি হৈ গৈছে। এয়া মোৰ প্লেটিং দেই। তাৰপিছতে খাই বৈ চবেই এনেকৈ অলপ বিহু নাছিলে। তাৰপিছত আৰু বহুত দেৰি বিহু নাছিলোঁ বাৰু। এতিয়া আমি কৰা নাচ গানবিলাকৰ ক্লিপ কেইটামান আপোনালোকক দেখাম দেই। আমাক চাই আপোনালোকো এনজয় কৰক। আৰু এয়া হৈছে আমাৰ ওচৰৰ ঘৰৰ মেজিৰ কিছু দৃশ্য দেই। মাজৰাতি আমি এনেই এপাক গৈছিলোঁ তেওঁলোকৰ ওচৰলৈও। গোটেইখিনিয়ে একে মেজি ৰখীয়া হৈ আছিলে। তাতো গৈ এনেই অলপ নাচ গান কৰা হ'ল আৰু চবেই মিলি। তাত অলপ এনেকৈ নাচ গান কৰি এনজয় কৰি আৰু আমাৰ নিজৰ মেজিৰ তলিলৈ গুচি অহা হ'ল। তাৰপিছতে আমি অলপ দেৰি মেজি ৰখীয়া কৰিলোঁ বাৰু। তাৰপিছত আৰু শুবলৈ গুচি গ'লোঁ অলপ দেৰিকৈ। ৰাতিপুৱা সময়ত এয়া আমাৰ হেমাংগ আৰু মাইনাই দুয়োটাই মিলি এয়া মেজি জ্বলাবলৈ ঘূৰি আছে। তাৰপিছতে তাহাঁত দুটাই মিলি মেজি জ্বলালে। ইহঁতে ভালদৰে জনা নাছিল যে, সেইকাৰণে পিছফালৰ পৰা মাহঁতে ইহঁতক শিকাই আছিলে। ঠাণ্ডাত কিন্তু দুয়োটাই উঠি আহি মেজি জ্বলাবহি বুলি আমি ভবাই নাছিলোঁ। তথাপিও আহিলে দুয়োটা আৰু ইয়াৰ মাৰ লগত মিলি দুয়োটাই সেৱা ভাগ লৈছে আৰু এনেদৰে ৰাতিপুৱাৰ নিয়মবিলাক কৰি বিহুটো আমাৰ আৰম্ভ হৈ গ'ল আৰু তাৰপিছত ইভিনিঙত এয়া আমি এটা ৰীল বনাম বুলি প্লান কৰিলোঁ। তাৰপিছতে আমি এয়া ৰীল বনাবলৈ কাৰণে এনেই ক্লিপ মানে শ্বুট কৰিবলৈ আৰম্ভ কৰি দিলোঁ। তাৰপিছত আমি কি যে কৰিছোঁ, কিমানবাৰ মানে কেইটা শ্বট ল'ব লগা হৈছে এটা ৰীলৰ কাৰণে ঠিক নাই। গোটেইকেইটা হাঁহি মাজতে পৰি গৈছোঁগৈ। তথাপিও ৰীলটো বনাইহে এৰিম বুলি ভাবিলোঁ যেতিয়া। অৱশেষত ৰীলটো বনালোঁ আৰু ফাইনেলি দেই।